এইফালে ইহঁতি কঠীয়া তুলিছে আৰু কঠীয়া তোলা এনেকৈ ভিডিঅ' কৰিম বুলি ভাবি পিনি সিহঁতি পলাইছে এনেকৈ মানে ইমান পলাবলগীয়া কি আছে কাম কৰিবলৈ লাজৰ কথা নহয় মানে ভালৰ কথাহে ইহঁতি কিজনীও তেনেকৈ মানে কঠীয়া তুলি আছে মানে এইবোৰ কাম শিকিব লাগে প্ৰতিটো কামেই এইফালে প্ৰায় খেতি শেষেই হৈছে বাৰু আৰু আগৰে ভিডিঅ' হয় দেই এতিয়াই মই এইবোৰ এইফালে এইখিনি মানে একদম ধুনীয়াকৈ ৰুই মেলি ৰেডি সেইডোখৰ কঠীয়ানি তলডোখৰহে আছিলে বাকী এইফালে ইহঁতি ৰুই আছে আৰু এইফালে মই তাহাঁতৰ ওচৰলৈ গৈছিলোঁ যাওঁতে মানে দেখিলোঁ ইমান পননুৱাখিনি আছে আৰু সিহঁতিও নাজানে ময়ো আনদিনা খোৱাই নাই দেই পননুৱাটো ভাল বুলি জানো। নমস্কাৰ, মই দীপ্তি আনটা ব্লগলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ভালে থকাটোকে কামনা কৰি নতুন এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আৰু মানে আজি ভিডিঅ'টো হৈছে একদম সানমিহলি ভিডিঅ', মানে আগত কেতিয়াবা ভিডিঅ' কৰি ৰাখি থৈ দিয়া হয় আৰু থাকি যায়, তেনেকৈ থৈ দিয়া ভিডিঅ' মই আপোনালোকক আগবঢ়ালোঁ। আৰু আজি হৈছে একদম টিকা ফটা ৰ'দ দিয়া গৰম, মানে ইমানেই গৰম নহয়, গৰমত ৰক্ষা নাপায় ইহঁতি একদম মানে গেঞ্জি চেঞ্জিলৈকে খুলি দিলে আৰু এনেকৈ মানে ভিতৰত আছিলে। যেতিয়া আইচক্ৰীমৱালাটোৱে পেক 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 বজালে নহয় ইহঁতি আৰু মানে কাপোৰ পিন্ধিবলৈ ইহঁতৰ সময় নহ'ল, মানে ইমানেই একদম দৌৰ দি আহিলে নহয় পদূলি মুখলৈ, আহি এইফালে আইচক্ৰীম ল'লে আৰু অৱশ্যে মোকো দিলে বাৰু দেই। আৰু এইফালে আইচক্ৰীম খালোঁ বা হেৰি কৰিলোঁ, তাৰপাছতো মানে ভোক লাগিলে আবেলি, আৰু আবেলি আকৌ ইহঁতি আমাক ভাত খাবলৈ বহুত বেয়া পায়, সেইকাৰণে মানে ৰুটি বনাবলৈ ল'লোঁ আৰু ৰুটি বনাইছোঁ। এইফালে শুকান ৰুটিহে আমাৰ ইহঁতি খায়, মানে তেল চেল দিলে মানে খাবলৈ বেয়া পায়। সৰু ল'ৰাটোৱে যদি তেল দিলে একদম নেখায় আৰু সেইকাৰণে শুকান ৰুটি বনালোঁ। চাওকচোন একদম শুকানে মানে বনাইছোঁ আৰু চব্জি অকণ বনালোঁ আৰু এইফালে এইবোৰ বনাই খাই বৈ উঠি পিনি ভাবিলোঁ এইফালে মোৰ চাদৰ মানে দহি বাতিব আছিলে আৰু এইফালে দহি বাতিলেও পুৰণা ঘৰলৈ যাবলৈ আছিলে সকামৰ কাৰণে, আৰু এইযোৰ পিন্ধি যাম বুলি ভাবিলোঁ যেতিয়া মানে আৰু বেলেগ কাপোৰত মানে মোৰ চকু নগ'ল আৰু সেইটো কাৰণে এইযোৰ পিন্ধিবৰ কাৰণেতো মই দহিখিনিতে এটা বাতি থ'লে বা দুটা বাতি থৈ সামৰি থ'ব নোৱাৰোঁ, সেইকাৰণে গোটেইখিনি বাতি ল'বলগীয়া হ'ল। এইফালে বাতি লৈ মানে এই ঠিক কৰি ল'লোঁ যেন অন্য কাপোৰে নাই, এইযোৰে পিন্ধিব লাগিব, তেনেকুৱা ইমান গৰমতো তেনেকৈ কৰি ল'লোঁ। আৰু এইফালে আহি সকাম নিকাম খাই বৈ এইফালে পুৰণা ঘৰত দেই, এইফালে চাওকচোন এইফালে মাছ, মানে সৰু মাছ ইমান ভাল লাগিলে। আৰু এইফালে আমাৰ এইবোৰ চব আমাৰে মাটি হেৰি হয়, এইফালে পুখুৰী আছে, এইটো পাছফালে মানে সিহঁত হেৰি কৰিছে, এইবোৰ গোটেই মানে এতিয়া নতুনকৈ পানী হৈছিলে যিহেতু পানী শুকাই গ'ল। এইফালে একদম মাছ মানে একদম মানুহে ইমানেই মাছ পাইছে নহয়, এইবোৰ মাছ খাবলৈ মানুহে বেয়াই পাইছে, মানে কাৰণ লেট্ৰিন চেট্ৰিন বুৰি গৈছিলে বুলি মানুহে নেখাইছে। আৰু এইফালে মই ঘৰলৈ আহিলোঁ, আহি নেক্সট দিনাখন এইফালে হাঁহ এটা মাৰিলোঁ, হাঁহটো মাৰিবলৈ মানে এই ওচৰৰ এজনক ক'লোঁ আৰু এয়া হাঁহৰ মাংস এয়া ইমানখিনি মানে মেৰিনেট কৰি ল'লোঁ আৰু মাংস বনালোঁ, মানে ৰেচিপি বুলি নহয়, এনেই অকণমান যি কৰিছোঁ তাকে দেখাইছোঁ। এইফালে পিঁয়াজ নহৰু আদা এইখিনি সকলোৱে জানেই, আপোনালোকে ধুনীয়া ধুনীয়া ৰেচিপি দি থাকে আৰু মই মানে এনেই কিনো কৰিলোঁ তাকেহে দেখাইছোঁ। এয়া এইখিনি মানে ইয়াত যি মছলা আছিলে তাকে দিলোঁ, এয়া এনেকৈ মানে অকণমান বনালোঁ আৰু খাবৰ কাৰণে। সেইবোৰ এনেকৈয়ে মানে আপোনালোকলৈ বোলে আগবঢ়াইছোঁ ৰেচিপি, বা মই কেনেকৈ বনাইছোঁ বুলি নহয় আৰু এনেকৈ কি কৰিলোঁ তাকেহে দেখাইছোঁ। আৰু এইফালে আহিলোঁ, মই সবাহ ভিডিঅ' দিলোঁৱেই, কিন্তু এতিয়া এইখিনি থাকি গৈছিলে, চিৰা বাচি আছিলোঁ, ইমান গৰম নহয়, ভাৰতীয় পিংকেট এইফালে বটল ৰিলটো আগত সেইদিনাখন বটল ৰিল বনাব যাওঁতে হেৰাই থাকিছিলোঁ। তাক কি কি আনিলি দেচোন, এইবোৰ তহঁতি কি কি খাইলি আমাক কমকৈ আনি দিলি। দেহাও কৈছিলে, দেহাই ভিডিঅ' বনালা নে কি দেহা? চাওঁ বোলে এইফালে চোৱা, ইছ ৰাম ৰাম, এই আৰ্মি মানুহজনে আকৌ এইবোৰ খাই থাকে। এইফালে চোৱা আকৌ, শুন সিহঁতৰ ল'ৰাটো ভাল বুলি। ইয়াৰ এই তলটো চাওকচোন, একদম মানে বাহিৰৰ ঘৰৰ পৰা মানে বালি চিমেণ্ট আহি আহি কেনেকুৱা হৈ গৈছে তলটো। এইফালে এয়া আমি গৈ আছোঁ সেই মৰাণলৈ, মৰাণ মেডিকেল চেণ্টাৰলৈ। মাহঁতৰ এক্সৰে কৰা হৈছিলে, যিহেতু মানে বিষ কোষ হৈ থাকে, এটা বয়স হৈছে এতিয়া,
আৰু এনেকৈ ৰাজহাড়ডালৰ বিষ হৈ থাকে। বিষ মানে গোটেই সৰ্বশৰীৰে মানে মাজে মাজে বিষ হৈ থাকে। ভিটামিনৰ যিকোনো মানে হেৰি হৈ আছে, এতিয়া বয়স হৈ আছে যিহেতু আমাৰবোৰে ইমানেই বেমাৰ আজাৰ হৈছে, মাহঁতৰ বয়স হৈছে 40 বছৰ। আৰু সেইকাৰণে ভাবিলোঁ মানে এক্সৰে ৰিপৰ্টটো চাওঁ বুলি। আৰু এই মেডিকেলত মানে ইয়াত ৰখি আছোঁ, ৰৈ এনেকুৱা মানে লাইন পাতিছে মানে ছাৰজনে আকৌ চাৰ্জাৰী কৰিবলৈ যাবলগীয়া হয়, যিকোনো পেচেণ্ট আহি যায় ইমাৰ্জেঞ্চি। আৰু সেইটো কাৰণে তাৰমানে আমি ৰখিবলগীয়া হৈছে, ৰৈ আমনি লাগিলে আৰু বোলো ভোক লাগিলে কিবা এটা খাই লওঁ। হোটেললৈ আহিলোঁ আৰু হোটেলত আহি এতিয়া আমি গোটেইখনে খাবলৈ লৈছোঁ আৰু আপোনালোককো বোলো অকণমান দেখাই দিওঁ, সেই বুলি মানে কৰিলোঁ আৰু ভিডিঅ' অকণমান। আৰু এনেকৈ নকৰিলেনো ক'ত মই ভিডিঅ'ডাল বনাবলৈ যাম। এনেকৈ মানে য'তেই যিটো কৰিছোঁ তাকে আপোনালোকলৈ বুলি আগবঢ়াইছোঁ। আপোনালোকৰ মৰম চেনেহৰ বাবে মই মানে ভিডিঅ'বিলাক দি আছোঁ আৰু অন্য একোৱেই মোৰ নহয়। কিন্তু মানে কি মেমৰি হিচাপে থাকি যাওক বুলি মানে মই ৰাখি থ'লোঁ। আৰু এইফালে মায়ে মই পৰঠা খালোঁ আৰু এয়া আমাৰ ছোৱালীজনী লগৰ ছোৱালী হয়। আৰু এইফালে মানে তাইও লগ পালোঁ, যিহেতু লগ পাই এইফালে চাহ খাইছে সিহঁতি। আৰু আমি ভোক লাগিলে কাৰণে আমি পৰঠা খাইছোঁ। এইফালে হোটেলত মানে তাতো বহিছোঁ অকণমান। পাতিব নেকি? কিবা খালি নে কিনো? ইমানতে মোৰ ভিডিঅ' সামৰণি মাৰিলোঁ। অহা ভিডিঅ'ত পুনৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে বাই বাই।